আজি আমি সৰুপথাৰত উপস্থিত হৈছোহি হীৰেণ গোহাঁইদেৱৰ মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য এই কবিতা ফাঁকিৰ জৰিয়তে আমি বহু কথা হৃদয়ঙ্গম কৰিব পাৰোঁ আৰু এইফালে লিখা আছে শ্বহীদ প্ৰণামো তোমাক আৰু দেশ বুলি ক'লে আদেশ নালাগে মোৰ তুমৰণি তেজত টক বগাই উঠে এহেজাৰ এটা ৰণুৱা ঘোঁৰা শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু হৈছিলে 15 জুন 1943 চনত ভাৰত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি আত্মআহুতি দিছিলে তেখেতে আৰু এই একেধৰণে এই সৰুপথাৰ অঞ্চলৰ পৰা আৰু কেইবাজনো শ্বহীদৰ নাম উল্লেখ কৰিব পৰা যায় আৰু এই শ্বহীদসকলৰ ভিতৰত এই বাকী শ্বহীদ যিসকল শ্বহীদ হৈছে পৰৱৰ্তী সময়ৰ অসম অস্তিত্ব ৰক্ষাৰ বাবে যিটো আন্দোলন গঢ় লৈ উঠিছিলে এই আন্দোলনৰ 3জনকৈ শ্বহীদ এই সৰুপথাৰ অঞ্চলত আছে আৰু এই শ্বহীদ কেইজনৰ নাম আমি কৈ যাব বিচাৰিছোঁ শ্বহীদ কেইজন হৈছে শ্বহীদ অনিল বৰা শ্বহীদ দেৱেশ্বৰ বৰা আৰু শ্বহীদ মানিক ডেকা এজন ব্যক্তিক আমি লগ পাইছোঁ তেখেত হৈছে বলিন বৰা এই বলিন বৰাই হৈছে অনিল বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু এই বলিন বৰাৰ পৰা আমি সকলোখিনি কথা জানিম যে অনিল বৰাই কি পৰিস্থিতিত কিমান বয়সত কেনেকৈ আন্দোলন কৰিব লগা হ'ল আৰু তেখেতে ক'ত শ্বহীদ হ'ল অসমৰ পৰা বিদেশীসকলক বহিষ্কাৰ কৰিবৰ বাবে যি আন্দোলন গঢ়ি উঠিছিল এই আন্দোলনত মুঠ 855জন শ্বহীদ হৈছিল আৰু এই শ্বহীদসকলৰ অন্য এজন আছিল অনিল বৰা দাদা কওকচোন যে এই শ্বহীদ অনিল বৰাৰ ঘৰ ক'ত আছিলে হয় শ্বহীদ অনিল বৰাৰ ঘৰ নাওজান 2 নং কৰিগাঁও তেখেতৰ পৰিয়ালৰ পিতৃ পৰিচয় মাতৃ পৰিচয় পৰিয়ালৰ সদস্য কোন কোন আছে কি কথা অভিষেক ক'বচোন আমাৰ শ্বহীদ অনিল বৰাৰ পিতৃৰ নাম আছিল চন্দ্ৰধৰ বৰা মাতৃ তিলেশ্বৰী বৰা আৰু তেওঁৰ এগৰাকী বায়েক আছিল বায়েকৰ নাম ফুলেশ্বৰী বৰা আৰু এগৰাকী ভনীয়েক আছিল সেয়া হ'ল জীৱনী বৰা আৰু মই জ্যেষ্ঠ ভাতৃ বলিন চন্দ্ৰ বৰা আৰু এজন সৰু ভাইটি আছে সৰু ভাই হ'ল পুলিন বৰা হয় এই যে শ্বহীদ অনিল বৰা কেনে পৰিস্থিতিত কোনটো আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ শ্বহীদ হ'ব লগা হ'ল হয় 1979 চনৰ পৰা 1985 চনৰ এই 6 বছৰীয়া অসম আন্দোলনত সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত যি 6 বছৰীয়া অসম আন্দোলন হৈছিল এই আন্দোলনত আমাৰ এই অঞ্চলৰ সৰুপথাৰ নাওজানৰ 3জনকৈ শ্বহীদে প্ৰাণ আহুতি দিলে সেইকেইজন শ্বহীদ হৈছে 1983 চনৰ 18 ফেব্ৰুৱাৰীত আমাৰ শ্বহীদ অনিল বৰাই মৃত্যু আঁকোৱালি ল'লে আৰু 1983 চনৰ 19 ফেব্ৰুৱাৰীত শ্বহীদ দেৱেশ্বৰ বৰা আৰু শ্বহীদ মানিক ডেকাই প্ৰাণ আহুতি দিব লগা হ'ল শ্বহীদ দেৱেশ্বৰ বৰা আৰু শ্বহীদ মানিক ডেকা 19 ফেব্ৰুৱাৰীত প্ৰাণ আহুতি দি শ্বহীদ হ'ল তো অসম অস্তিত্ব ৰক্ষাৰ বাবে এই 3জন ব্যক্তি সৰুপথাৰ অঞ্চলৰ পৰা সেই সময়ত গঢ়ি উঠা অসম আন্দোলনত ভাগ লৈ 3জনে এদিনৰ অগাপিছাকে 3জনে শ্বহীদ হ'ল এই 3জন ব্যক্তিয়ে যে অসম আন্দোলনত ভাগ ল'লে তেওঁলোক কিমান বয়সৰ আছিলে আমাৰ শ্বহীদ অনিল বৰা তেওঁ ছাত্ৰ অৱস্থাতেই আঁকোৱালি ল'লে তেওঁ যিহেতু মেট্ৰিকৰ কাৰণে সাজু হৈছিল টেষ্ট পৰীক্ষা ফাইনেল পৰীক্ষা দিবলৈ নাপালে আৰু আমাৰ শ্বহীদ মানিক ডেকা তেওঁ এজন নিবনুৱা আছিল তেওঁ আমাৰ নাওজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমাকান্ত সন্দিকৈদেৱৰ ঘৰতে তেওঁ শ্ৰমিক হিচাপে কাম কৰি আছিল আৰু শ্বহীদ দেৱেশ্বৰ বৰা তেওঁ জোনালী পথাৰ গাঁৱৰ তেওঁ এজন কৃষক আছিল গতিকে বন্ধুসকল চওক ছাত্ৰ বনুৱা কৰ্মচাৰী সকলোৱে সেই সময়ৰ যিটো অসম আন্দোলন সমগ্ৰ অসমব্যাপী গঢ় লৈ উঠিছিলে এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে আৰু সেইসকল ব্যক্তিৰ প্ৰধান উদ্দেশ্য আছিলে আমি দেশ ৰক্ষা কৰিব লাগিব সেই বিদেশী শক্তিক অসমৰ পৰা বিতাড়িত কৰি অসমত শান্তি শৃংখলা অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে যি আন্দোলন গঢ় লৈ উঠিছিলে এই আন্দোলনত কোনো বয়সৰ পৰিধি নাছিলে কোনো কৰ্মৰ পৰিধি নাছিলে ইয়াত কোনো ক্লাছিফিকেশ্যনৰ কথা নাছিলে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ অসমৰ এই সময়ৰ অসম আন্দোলনক সফল কৰি তুলিবৰ বাবে সকলোৱে দেহেকেহে কাটিছিলে গতিকে এই আন্দোলনত আপুনি ক'লে যে শ্বহীদ অনিল বৰা এজন ছাত্ৰ আছিলে তো মেট্ৰিকৰ দেউনা পাৰেই হোৱা নাছিলে
আৰু তেওঁ মেট্ৰিক পৰীক্ষা দিবৰ বাবে মেট্ৰিক পৰীক্ষাৰ পূৰ্বতে যিটো টেষ্ট পৰীক্ষা হয় গতিকে সেই টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হৈয়ে তেওঁ আন্দোলনৰ বাবে দেশ মাতৃৰ সুৰক্ষাৰ বাবে ওলাই যাব লগা হৈছিলে আৰু প্ৰাণ আহুতি দিবগৈ লগা হৈছিলে এই অঞ্চলত আন্দোলন যিটো অসম আন্দোলন কাৰ্যসূচীবিলাক কি আছিলে অলপ আপুনি অৱগত কৰিব কাৰণ আপুনি যিটো সময়ত নেকি আপোনাৰ দাদা জ্যেষ্ঠ ভাতৃ অনিল বৰা শ্বহীদ হৈছিলে সেই সময়ত আপুনি নিশ্চয়কৈ এজন ছাত্ৰই আছিলে হয় কিমান বয়সৰ আছিলে বাৰু তেতিয়া আপুনি মই তেতিয়া 7-8ত পঢ়ি আছিলোঁ 7-8 গতিকে আপুনি অলপ এই কথাটো বুজাই কওকচোন যে আন্দোলনৰ যিবিলাক কাৰ্যসূচী আছিলে কাৰ্যসূচীবিলাক কেনেকুৱা ধৰণৰ আছিলে ক'ত আন্দোলন কৰিছিলে তেওঁলোকে আচলতে আমাৰ যেতিয়া সমগ্ৰ অসমত বিদেশীৰ যি ভয়াৱহতা আমাৰ ছাত্ৰ সন্থাই হওক গণসংগ্ৰাম পৰিষদেই হওক সমগ্ৰ অসমবাসীয়ে যেতিয়া দেখা পালে গোটেই চুকে কোণে গাঁৱে ভূঞে ৰাইজ ওলাই আহিলে আৰু এটাই মূল ইছ্যু আছিল যে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগে এইটোৰ ধ্বনিতে সমগ্ৰ অসম ব্যাপকতা হৈ পৰিছিল সেই তিনিওজন শ্বহীদ বিশেষকৈ শ্বহীদ অনিল বৰা শ্বহীদ দেৱেশ্বৰ বৰা আৰু শ্বহীদ মানিক ডেকা এই তিনিওজন ব্যক্তিৰ শ্বহীদ ক'ত কেনেকৈ হৈছিলে তেওঁলোকে ক'ত শ্বহীদ হ'ব লগা হৈছিলে মানে প্ৰাণ আহুতি দিব লগা হৈছিলে কি ঘটনাৰ লগত জড়িত হৈ আছিলে সেই সময়ৰ সেই পৰিস্থিতিটোৰ কথা আপুনি অকণ বুজাই কওকচোন হয় সেই সময়ত 1983 চনৰ 18 ফেব্ৰুৱাৰী দিনাখন যেহেতু অবৈধ নিৰ্বাচন আছিল 16 ফেব্ৰুৱাৰীত আমাৰ ইয়াত আৰু তাৰ পাছতেই এটা সাম্প্ৰদায়িক ৰূপলৈ পৰ্যবেক্ষিত হৈছিল আৰু সেই সময়ত আমাৰ হিন্দু মুছলমানৰ যি সংঘাত এটা সৃষ্টি হৈছিল আৰু তেতিয়া আমাৰ ইয়াতে 1983 চনৰ 18 ফেব্ৰুৱাৰীত আমাৰ যিটো গোষ্ঠী সংঘৰ্ষ হ'ল সেই গোষ্ঠী সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে আমাৰ শ্বহীদ অনিল বৰাক ঘৰতে গুলীয়াই তেওঁ মৃত্যুমুখলৈ ঠেলি দিলে আৰু ঠিক তেনেধৰণে বাকী দুজনকো 19 ফেব্ৰুৱাৰীত নিৰাপত্তাৰক্ষীয়ে শান্তি শৃংখলাৰ অজুহাতত তেওঁলোকে তালৈ গৈ তেওঁলোকক ঘৰতে দুয়োজনৰ ঘৰতেই তেওঁ গুলীবিদ্ধ হৈ পেলাই তেওঁলোকে প্ৰাণ আহুতি দিব লগা হ'ল বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে আই মাতৃক বিদেশীৰ কবলৰ পৰা ৰক্ষা কৰিবৰ বাবে কৰা আন্দোলনকাৰীসকলক স্বগৃহতে কিমান নিঃসংগভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাই ইয়াকেই প্ৰতিপন্ন কৰে যে অসমত কিমান নিৰাপদ আছিল এই শ্বহীদসকলে আন্দোলন কাৰ্যসূচীত ভাগ লৈছিলে আৰু ভাগ লোৱাৰ পৰিপ্ৰেক্ষিতত শেষলৈ আমাৰ গোটেই অসমৰ পৰিস্থিতিটো কি হ'ল এটা সাম্প্ৰদায়িক সংঘৰ্ষলৈ পৰিৱৰ্তিত হ'ল বুলি আমাক বলিন বৰাদেৱে জানিব দিছে কাৰণ 1983 চনত আমি জানো যে নেলিটো এনেকুৱা এটা মানে দুৰ্ঘটনা সংঘটিত হৈছিলে যিটো সংঘাতৰ পৰিপ্ৰেক্ষিতত নেলিত কেইবা হাজাৰো ব্যক্তিৰ হিন্দুৱে হওক মুছলমানেই হওক প্ৰাণ আহুতি দিব লগা হৈছিলে আৰু এই একে পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটিছিলে গোলাঘাট পংকাটো যিটো সপ্ত শ্বহীদ তাতো 7জনকৈ শ্বহীদ হৈছিলে ব্যক্তিয়ে আৰু তেওঁলোককো অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিলে আৰু এই গোষ্ঠী সংঘাতৰ পৰিপ্ৰেক্ষিতত আমাক এই গোষ্ঠী সংঘাতক নিৰ্মূল কৰিবৰ বাবে চৰকাৰী পক্ষৰ যিসকল আৰক্ষী বিষয়া আছিলে আৰক্ষী বিষয়াসকলে এনেকুৱা ধৰণে এই আন্দোলনকাৰীসকলক অতি নিৰ্মমভাৱে হত্যা কৰাৰ ইতিহাসৰ বাবে এক জঘন্য ঘটনা সংঘটিত হৈছিলে আৰু অসম অস্তিত্ব ৰক্ষাৰ বাবে যিসকলে আন্দোলন কৰিব লগা হৈছিলে সেই আন্দোলনকাৰীসকলকে তেওঁলোকে অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিলে আৰু এই ঘটনাত শ্বহীদ অনিল বৰা শ্বহীদ দেৱেশ্বৰ বৰা আৰু শ্বহীদ মানিক ডেকায়ো সৰুপথাৰ অঞ্চলৰ পৰা শ্বহীদ হ'ব লগা হৈছিলে একে ঘটনাৰ পুনৰাবৃত্তি ঘটিছিলে ইয়াত সেইসকল ব্যক্তিৰ বাবে অসম চৰকাৰৰ পৰা আমি জানো যে প্ৰতি ডিচেম্বৰ মাহৰ 10 তাৰিখে অসম ভিত্তিত যিটো শ্বহীদ দিৱস পাতে সেই দিৱসত সকলো শ্বহীদকে সন্মান জনোৱা হয় শ্ৰদ্ধা জনোৱা হয় কিন্তু আমি আজি আহি উপস্থিত হৈছোঁ সেই সৰুপথাৰ এই জেনেৰেল ফিল্ডত এটা শ্বহীদ বেদী আছে এই শ্বহীদ বেদী অৱশ্যে কোনো শ্বহীদৰ নাম ইয়াত উল্লেখ নাই কিন্তু তথাপিও এই শ্বহীদ বেদীটো আমি জানিছোঁ যে যিটো অসম আন্দোলন গঢ় লৈ উঠিছিলে এই অসম আন্দোলনৰ যিসকল ব্যক্তিয়ে শ্বহীদ হৈছিলে সেই ব্যক্তিসকলৰ পবিত্ৰ সোঁৱৰণত এই শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে আৰু এই শ্বহীদ বেদীটো নিৰ্মাণ কৰাৰ বাবে আমাৰ ইয়াৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱে
ইয়াত বিশেষভাৱে অৰিহণা তেখেতৰ বিশেষ অৰিহণাৰ জৰিয়তে এইটো গঢ় লৈ উঠিছে। আমি আশাবাদী যে এই যিটো শ্বহীদ বেদী ইয়াতে গঢ় লৈ উঠিছে সেইটো আৰু অনাগত দিনবিলাকত আৰু এটা উন্নত প্ৰজেক্টলৈ ৰূপান্তৰিত হওক। আমাৰ অসম চৰকাৰৰ বিভাগীয় সেই মন্ত্ৰী বা MLA সকললৈ এটা নিবেদন, পাৰিলে যদি সেই অঞ্চলৰ এই শ্বহীদসকলক সজীৱ কৰি ৰাখিবৰ কাৰণে, তেওঁলোকৰ ত্যাগক সজীৱ কৰি ৰাখিবৰ বাবে আৰু বিস্তৃত পৰিসৰত যদি পদক্ষেপ লয় তেতিয়াতো আৰু ধন্যবাদৰ পাত্ৰ হ'ব। গতিকে শেষত এই অঞ্চলৰ 3জন শ্বহীদৰ নামত 3টাকৈ পথ সৰুপথাৰ টাউনৰ আশে পাশে গঢ় লৈ উঠিছে আৰু এই 3টা পথ আপোনালোকক দেখাম। এই 3টা পথ, প্ৰথম শ্বহীদ অনিল বৰাৰ পথ, শ্বহীদ দেৱেশ্বৰ বৰাৰ পথ আৰু শ্বহীদ মানিক ডেকাৰ পথ, এই 3টাকৈ পথ গঢ় লৈ উঠিছে। আৰু এই শ্বহীদ বেদীটোৰ ইয়াত কি পৰিস্থিতিত কেনেকৈ গঢ় লৈ উঠিব লগা হ'ল আৰু সৰুপথাৰ টাউনৰ আশে পাশে যে 3টাকৈ শ্বহীদৰ নামত পথ, সেই পথকেইটা কি পৰিস্থিতিত গঢ় লৈ উঠিলে সেই সম্পৰ্কত আমাৰ এই বলিন্দাই সকলো তথ্য অৱগত কৰিব। হয়, আমাৰ অসম আন্দোলন আৰু অসম চুক্তি 40 বছৰ অন্তত আমাৰ এই ধনশিৰি মহকুমাৰ বিভিন্ন দল সংগঠন দাবীত আমাৰ স্থানীয় বিধায়ক, বৰ্তমানৰ বিধায়ক সন্মানীয় শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াই আমাৰ ধনশিৰি মহকুমা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ এই সকলোৰে দাবীৰ প্ৰতি সহানুভূতিশীল মনোভাৱেৰে তেখেতে এই অঞ্চলত আমাৰ শ্বহীদৰ সমাধিত তেখেতে সমাধিটো ধুনীয়াকৈ সজাই পৰাই তুলিলে। 2023 চনৰ 10 ডিচেম্বৰত তেখেতে এইটো উন্মোচন কৰিলে আৰু আমাৰ একেদিনাই 10 ডিচেম্বৰত শ্বহীদ অনিল বৰা পথ, আমাৰ ঘৰলৈ যোৱা পথটো, আৰু শ্বহীদ মানিক ডেকা পথ, যিটো আমাৰ কুশল কোঁৱৰৰ স্মৃতি ভৱনলৈ যিটো পথ আছে সেইটো, আৰু আমাৰ দেওপানীৰ পথছোৱাৰ নাম আমাৰ শ্বহীদ দেৱেশ্বৰ বৰাৰ নামাকৰণে একেদিনাই তেখেতে নামাকৰণ কৰাত আমি শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা বিভিন্ন দল সংগঠন আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই পথকেইটা আৰু আমাৰ শ্বহীদৰ সমাধিস্থলীটো আৰু অধিক ৰূপত সজাই পৰাই তুলি আমাৰ স্থায়িত্ব ৰক্ষা কৰিব বুলি মই অনুৰোধ জনালোঁ। অতি সুন্দৰ কথা। এই ক্ষেত্ৰত আমি বিশ্বজিৎ ফুকনক ধন্যবাদ দিবই লাগিব, কিয়নো শ্বহীদ বেদী যিটো আমাৰ এই সৰুপথাৰ জেনেৰেল ফিল্ডত গঢ় লৈ উঠিছে, সেই শ্বহীদ বেদীৰ সমান্তৰালকৈ শ্বহীদসকলৰ স্মৃতি সুৰক্ষাৰ বাবে 3টাকৈ পথ নামাকৰণ কৰিছে 3জন শ্বহীদৰ নামত। তো সেই কাৰ্যৰ বাবে তেখেতক আমি ধন্যবাদ জনাবই লাগিব, বা এই কাৰ্যৰ লগত জড়িত যিমানবিলাক দল সংগঠন আছে সকলোকে আমি ধন্যবাদ জনাবই লাগিব আৰু জনাইছোঁ। আৰু এই শ্বহীদসকলৰ নামত কিছুদিনৰ আগত অসম চৰকাৰে 5 লাখকৈ এটা অনুদান আগবঢ়াইছিলে, আৰু এই অনুদান 3জন শ্বহীদে পাইছেনে আপোনাৰ পৰা জানিব বিচাৰোঁ। আমাৰ 3জন শ্বহীদে 5 লাখকৈ টকা পাইছে। আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া এই টকাখিনি বিতৰণ কৰা হৈছে। তো ইয়াৰ উপৰিও এই শ্বহীদসকলৰ পৰিয়ালবৰ্গত অসম চৰকাৰে কিবা ব্যক্তিগতভাৱে কিবা ব্যৱস্থা লৈছে নেকি? আজি তাৰিখলৈকে ব্যক্তিগত কোনো এটা পৰিয়ালৰ ওপৰত কোনো তেনেকৈ ব্যৱস্থা লোৱা নাই। সেইখিনি আমি পৰৱৰ্তী দিনত আশা কৰিছোঁ যাতে এই পৰিয়ালসমূহক চৰকাৰে দৃষ্টি নিক্ষেপ। এইখিনিয়ে আছিলে আমাৰ সৰুপথাৰ অঞ্চলৰ যি 3জন শ্বহীদ, অসম আন্দোলনৰ সময়ৰ 3জনকৈ শ্বহীদ অনিল বৰা, শ্বহীদ দেৱেশ্বৰ বৰা আৰু শ্বহীদ মানিক ডেকাৰ সম্পৰ্কে অভিষেক জানিব পৰা নাযায়। তেওঁ পৰিয়াল ইয়াৰ নাছিলে, নগাঁৱৰ আছিল। গতিকে সেইকাৰণে তেখেতৰ বিষয়ে আমি সবিশেষ তথ্য জানিব নোৱাৰিম। আমাৰ মাজত উৰিয়ামঘাট কৰ্মচাৰী পৰিষদৰ সভাপতি ছবিৰাম শইকীয়া আছে, আৰু ছবিৰাম শইকীয়াৰ পৰা আমি জানিম এই শ্বহীদ যিটো 3জনকৈ শ্বহীদ সৰুপথাৰ অঞ্চলৰ, এই সম্পৰ্কত তেখেতৰ এটা ব্যক্তিগত মন্তব্য আমি জানিব বিচাৰিম। হয় দাদা, কওকচোন। ধন্যবাদ। অসম আন্দোলনৰ অসমৰ বিভিন্ন প্ৰান্তৰ বহু ব্যক্তি, তেজাল
ডেকা শ্বহীদ হৈছিল। তাৰ ভিতৰতে আমাৰ সৰুপথাৰ অঞ্চলৰ 3 গৰাকী আমাৰ ইয়াৰে এইটো অঞ্চলৰ, আৰু তেখেতলোকৰ স্মৃতিৰ কাৰণে শেহতীয়াকৈ হ'লেও 2023 চনৰ ডিচেম্বৰৰ 10 তাৰিখে অৰ্থাৎ কেন্দ্ৰীয় শ্বহীদ দিৱসত আমাৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত বৰ্তমানৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱে তেখেতলোকৰ স্মৃতি ৰক্ষাৰ্থে ইয়াতে এটা শ্বহীদ বেদী স্থাপন কৰিলে, আৰু আমি এই সুযোগতে তেখেতক ধন্যবাদ জনাইছোঁ। এনেদৰে আমি শ্বহীদসকলক সোঁৱৰিব লাগিব, তেখেতলোকক আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। ছবিৰাম শইকীয়াদেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সৰুপথাৰ নগৰৰ 4 নং ৱাৰ্ডত শ্বহীদ অনিল বৰাৰ পথ অৱস্থিত। এই পথটি উদ্বোধন কৰিছিল শ্ৰীযুত বিশ্বজিৎ ফুকনে 10 ডিচেম্বৰ 2023 চনত। এই পথৰ দৈৰ্ঘ্য প্ৰায় 8 কিলোমিটাৰ, আৰু সৰুপথাৰ নগৰৰ 4 নং ৱাৰ্ডৰ পৰা এই পথটি শ্বহীদ জনাৰ জন্মস্থান নাওজান পৰ্যন্ত প্ৰসাৰিত হৈ আছে। 1979 চনৰ পৰা 1985 চনলৈ সুদীৰ্ঘ সময় ধৰি আৰম্ভ হোৱা অসম আন্দোলনত ভাগ লৈ শ্বহীদ হোৱা শ্বহীদ দেৱেশ্বৰ বৰাৰ জন্মস্থান জোনালী পথাৰ, আৰু এই শ্বহীদ জনাৰ নামত এই পথটি নামাকৰণ কৰা হৈছিল 2023 চনৰ 10 ডিচেম্বৰৰ দিনা, অৰ্থাৎ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ দিনাই। এই পথটি সৰুপথাৰ 2 নং ৱাৰ্ডৰ পৰা দেওপানী ঘাটলৈকে প্ৰসাৰিত হৈ আছে। 855জন শ্বহীদৰ ভিতৰত শ্বহীদ মানিক ডেকা আছিল তাৰে ভিতৰৰ এজন, আৰু এই মানিক ডেকা সৰুপথাৰ অঞ্চলৰ পৰা অসম আন্দোলনত ভাগ লৈ প্ৰাণ আহুতি দিছিল। তেওঁৰ স্থায়ী ঘৰ নগাঁৱত আছিল, আৰু এই অঞ্চলৰে বিশেষ নাওজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰামাকান্ত সন্দিকৈদেৱৰ ঘৰত তেওঁ শ্ৰমিকৰ কাম কৰিছিল, আৰু তেওঁ অসম আন্দোলনত ভাগ লৈছিল। 2023 চনৰ 10 ডিচেম্বৰৰ দিনা এই শ্বহীদ জনাৰ স্মৃতি সুৰক্ষাৰ বাবে সৰুপথাৰ নগৰৰ 2 নং ৱাৰ্ডৰ পৰা শ্বহীদ কুশল কোঁৱৰ উদ্যানলৈ যিটি পথ আছে, এই পথটি শ্বহীদ মানিক ডেকাৰ নামত উৎসৰ্গা কৰা হৈছে। যিজন ব্যক্তিৰ বাবে আজি এই সৰুপথাৰ অঞ্চলৰ অসম আন্দোলনৰ 3জনকে শ্বহীদ অনিল বৰা, শ্বহীদ দেৱেশ্বৰ বৰা, শ্বহীদ মানিক ডেকাৰ সম্পৰ্কে যি তথ্য যুগুতাব লগা হৈছিলে, যুগুতোৱাৰ ক্ষেত্ৰত মথং ডেকাই বিশেষভাৱে সহায় কৰাৰ বাবে মথং ডেকাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। যে নহওক, এইখিনি তথ্য আমি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ, আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰবাৰ আপোনালোক সকলোকে কৃতজ্ঞতা জনাই ইয়াতে মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।